রশিদ মন্ডল মুর্দাবাদ, রশিদ মন্ডল মুর্দাবাদ, ইনকিলাব জিন্দাবাদ, মেয়ে পরিষদ জিন্দাবাদ, ধন্যবাদ। মই ইফতাৰুল ইছলাম প্ৰামাণিক হয়, অসমীয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হয়। আজি আমি কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হৈছে যে পবিত্ৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰাচীন কামৰূপী জনজাতীয় মূলীয় মুছলমানসকলৰ বংশধৰৰ পৰিচয়টো থিৰাং কৰি এটা সিদ্ধান্ত ল'ব বিচাৰিছে, যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমীয়া পৰিষদ, অসমীয়া যুৱ পৰিষদৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে শ্বেৰমান আলী ডাঙৰীয়া বিধায়কজনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই সিদ্ধান্তৰ বিৰোধিতা কৰা আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। কাৰণ প্ৰাচীন কামৰূপী জনজাতীয় মূলীয় মুছলমানসকলৰ বংশধৰৰ পৰিচয় থিৰাং কৰাৰ ক্ষেত্ৰত আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াই যি বিৰোধিতা কৰিলে, তেওঁ অকল মিয়া জনগোষ্ঠীৰে বিৰোধিতা কৰা নাই, অসমীয়া জাতিৰো বিৰোধিতা কৰিছে। যি জনগোষ্ঠীৰ বিৰোধিতা কৰিব পাৰে, অসমীয়া জাতিৰ বিৰোধিতা কৰিব পাৰে, তেওঁ এজন জাতিদ্ৰোহী হয়, তেওঁ গদ্দাৰ হয়। আৰু আমি পলাচী যুদ্ধত যেনেকৈ মিৰ্জাফৰে সিৰাজউদ্দৌলাৰ লগত বেইমানি কৰিছিল, আমাৰ মিয়াৰ বিৰুদ্ধে তেওঁতে কৰিছে। তেখেতে অসমৰ দ্বিতীয় মিৰ্জাফৰ হয়। অসমৰ ইতিহাসত আৰু মিয়াৰ যি ইতিহাস লিখা হ'ব, মিয়াৰ ইতিহাসত তেখেতৰ নামটো কলা আখৰেৰে লিখা হ'ব যে তেখেতে জাতিৰ গদ্দাৰ, অসমীয়া জাতিৰ গদ্দাৰ আৰু আমাৰ জনগোষ্ঠীয় গদ্দাৰ হয়। তেখেত বেইমান হয়। গতিকে এইটো কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিজন নেতাই জনগোষ্ঠীৰ কথাখিনি বুজি নাপায়, এইজন নেতাক আমাৰ অসমৰ কোনো জনগোষ্ঠীৰ মাজতে তেখেতৰ কোনো স্থান নাই আৰু সোমাবও নোৱাৰে। আমি এইখিনি কথা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ জনগোষ্ঠীৰ পৰিচয় আমাক লাগিবই। আমি যিহেতু এইখন প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ হওঁ, মুখ্যমন্ত্ৰীৰ যি সিদ্ধান্ত লৈছে তেখেতক আমি মিয়া পৰিষদৰ পৰা পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, পৰৱৰ্তী সময়ত যাতে এনেকুৱা মন্তব্য তেখেতে নকৰে। আৰু সেইদিনা নিউজ লাইভ চেনেলত তেখেতৰ যিটো আচৰণ, সেই আচৰণত আমি বিক্ষোভ হৈ গৈছোঁ, যাৰ কাৰণে তেখেতৰ আজি প্ৰতিমূৰ্তি দাহ কৰি আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ, তেখেতে আমাৰ মিয়া পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি MJ হাজৰিকাৰ পৰা ক্ষমা বিচাৰিব লাগে। কাৰণ আৰু যদি তেখেত জনগোষ্ঠী পৰিচয় সম্পৰ্কে নাজানে, তেখেতৰ ঘৰৰ ওচৰতে আমাৰ মিয়া পৰিষদৰ মহৰ আলী ছাৰ আছে, তেখেতৰ ওচৰত টিউশ্যন লওক। আৰু যদি গুৱাহাটী থাকে, MJ হাজৰিকাৰ ওচৰত তেখেতে টিউশ্যন লৈ জনগোষ্ঠী কাক কয়, গোষ্ঠী কাক কয়, জাতীয়তাবাদ কাক কয়, এইখিনি শিক্ষা তেখেতে গ্ৰহণ কৰক। কাৰণ তেখেতৰ নিজে এইটো স্পষ্ট হৈ পৰিছে, তেখেতৰ এইবিলাক কোনো ধাৰণাই নাই।